হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং প্ৰথম সামগ্ৰিক মান নিৰূপণ ফাৰ্ষ্ট ইউনিট টেষ্ট বা ছমহীয়া পৰীক্ষাৰ বাবে এখন অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ তোমালোকক আগবঢ়াইছোঁ অসমীয়া বিষয়ৰ। আৰু ইয়াৰ পৰা তোমালোকৰ একেবাৰে এনুৱেল এক্সামলৈকে কমন আহি যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এখন খুব সুন্দৰ কুৱেশ্যন পেপাৰ হয়, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। আৰু কোনোবা যদি ফাৰ্ষ্ট টাইমৰ বাবে মোৰ চেনেললৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ডাইৰেক্ট লাভ কৰা। আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ দিবা, যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনত প্ৰথমতে 20টা অতি ইম্পৰ্টেণ্ট MCQ দিছে। তাৰে 1 নম্বৰটো দিছে চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি? ইয়াত চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম হৈছে প্ৰতিমা। নেক্সটটো দিছে জয়মতী উপাখ্যান কোনে লিখিছিল? তো জয়মতী উপাখ্যান লিখিছিল অপশ্যন খ ডক্টৰ সূৰ্য কুমাৰ ভূঞা। 3 নম্বৰটো দিছে লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? আমাক অপশ্যনসমূহ দিছে 24 নৱেম্বৰ, তাৰপিছত খ দিছে 24 ডিচেম্বৰ, গত দিছে 2 ডিচেম্বৰ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক 24 নৱেম্বৰ। 4 নম্বৰটো দিছে অতীতৰ শৰাইঘাটৰ সমস্যা কি আছিল? সামাজিক, অৰ্থনৈতিক, সামৰিক। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক সামৰিক। তাৰপিছত 5 নম্বৰটো দিছে এনি ফ্ৰাংকৰ হ'ব লাগিছিলে, দেউতাকৰ নাম কি আছিল? তো এনি ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 6লৈ। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? অতিকৈ ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে অপশ্যন গ জয়মতী। তাৰপিছত 7 নম্বৰটো দিছে আপোন পাহৰা বীৰক কবিয়ে কি বুলি কৈছে? ইয়াত আপোন পাহৰা বীৰক কবিয়ে কি বুলি কৈছে? অপশ্যন গ দুৰ্মত বীৰ। 8 নম্বৰটো দিছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? অপশ্যন এ খণ্ডমাৰ্কক, অপশ্যন খ হৰিক, অপশ্যন গ হিৰণ্যকশিপু। তো ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? অপশ্যন খ হৰিক। 9 নম্বৰ দিছে বিষ্ণুৰ তৃতীয় অৱতাৰটো কি আছিল? বামন, নৰসিংহ, বৰা। তো বিষ্ণুৰ তৃতীয় অৱতাৰটো হৈছে অপশ্যন খ নৰসিংহ। নেক্সট 10 নম্বৰটো দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কোন চনত হৈছিল? তো ইয়াত যি 3টা অপশ্যন দিছে তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম চনটো হৈছে অপশ্যন খ 1903 চনত। 11 নম্বৰ দিছে প্ৰহ্লাদৰ পিতৃৰ নাম কি? নৰসিংহ, হিৰণ্যাক্ষ, হিৰণ্যকশিপু। তো প্ৰহ্লাদৰ পিতৃৰ নাম হৈছে অপশ্যন গ হিৰণ্যকশিপু। 12 নম্বৰ দিছে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বোলে? স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বোলা হয়? অপশ্যন খ আত্মসহায়ক গোট। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 13লৈ। বহল ব্যাকৰণ কোনে ৰচনা কৰিছিল? তো বহল ব্যাকৰণ ৰচনা কৰিছিল অপশ্যন ক সত্যনাথ বৰা। 14 নম্বৰ দিছে উদ্গতিৰ পথত কিহে বাধা দিয়ে? তো উদ্গতিৰ পথত বাধা দিয়ে অপশ্যন খ অন্ধবিশ্বাসে। নেক্সট 15 নম্বৰটো দিছে বনফুলৰ কবি কোন? বনফুলৰ কবি হৈছে অপশ্যন গ যতীন্দ্ৰনাথ দুৱৰা। 16 নম্বৰ দিছে উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য কুটীৰ শিল্প কি? তো ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য কুটীৰ শিল্প হৈছে অপশ্যন খ বয়ন শিল্প। 17 নম্বৰ দিছে শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটিৰ কবি কোন? তো ইয়াত শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটোৰ কবি হৈছে অপশ্যন খ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 18 দিছে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি যন্ত্ৰ নিৰ্মাণ কৰিছে? তো ইয়াত বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কোনবিধ যন্ত্ৰ নিৰ্মাণ কৰিছে? অপশ্যন গ গ্ৰামোফোন যন্ত্ৰ। 19 নম্বৰ দিছে বিজ্ঞান শাস্ত্ৰ ডেছ ভঁৰাল। তো খালী ঠাইত কি বহিব? অপশ্যন খ জ্ঞানৰ, অৰ্থাৎ বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। 20 নম্বৰ দিছে মৰদ শব্দৰ অৰ্থ কি? অপশ্যন ক পাতাল, খ আকাশ, অপশ্যন গ পৃথিৱী। তো মৰদ শব্দৰ অৰ্থ হৈছে অপশ্যন ক পাতাল। ডিয়াৰ ষ্টুডেণ্ট, এইকেইটা অকল MCQ বুলি নহয়, শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে, তোমালোকে এইখিনি ভালকৈ মনত ৰাখিবা। এবাৰ কুৱেশ্যন নম্বৰ 21ত 5টা শ্বৰ্ট কুৱেশ্যন দিছে 1 মাৰ্কৰ। তাৰে ক নম্বৰটো দিছে চন্দ্ৰকুমাৰ আগৰৱালা কি কাকতৰ সম্পাদক আছিল? তো চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী কাকতৰ সম্পাদক আছিল। খ নম্বৰ দিছে শৰাইঘাট ৰণৰ সময়ত অসমৰ ৰাজমন্ত্ৰী কোন আছিল? শৰাইঘাট ৰণৰ সময়ত অসমৰ ৰাজমন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। গ নম্বৰ দিছে আপোন পাহৰা বীৰক কবিয়ে কি বুলি আখ্যা দিছে? তো আপোন পাহৰা বীৰক কবিয়ে দুৰ্মত বীৰ বুলি আখ্যা দিছে। এইটো অলপ আগতে MCQটো পাইছিলা তোমালোকে। খ নম্বৰ দিছে আন্তৰ্জাতিক নাৰী সবলীকৰণ বৰ্ষ কেতিয়াৰ পৰা ঘোষণা হৈছে? তো আন্তৰ্জাতিক নাৰী সবলীকৰণ ঘোষণা কৰা বৰ্ষটো হৈছে 2001 চন। এইটো প্ৰশ্নটো কেতিয়াবা এনেধৰণৰ আহিছে যে 2001 চন
বা 2001 বৰ্ষটো কি দিৱস হিচাপে ঘোষণা কৰা হৈছে তেতিয়া তোমালোকে লিখিব লাগিব যে আন্তৰ্জাতিক নাৰী সবলীকৰণ বৰ্ষ হিচাপে 9 নম্বৰ দিছে প্ৰেম মন্দাকিনী ধাৰা স্বৰ্গৰ পৰা কোনে বুৱাই আনিলে তো ইয়াৰ উত্তৰটো হ'ব প্ৰেম মন্দাকিনী ধাৰা স্বৰ্গৰ পৰা শ্ৰী শ্ৰী শংকৰদেৱে বুৱাই আনিলে কুৱেশ্যন নম্বৰ 22 ত 2 মাৰ্কৰ 8টা কুৱেশ্যন দিছে টোটেল 16 মাৰ্ক আছে তো ইয়াত ক নম্বৰটোত দিছে এন ফ্ৰাংকে কোন চনৰ পৰা ডায়েৰী লিখিছিল ইয়াৰ উত্তৰটো আমি লিখিব লাগিব যে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখিছিল আৰু কিমান চনলৈকে লিখিছিল 1944 চনৰ 1 আগষ্টলৈকে এইখিনি তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে খ নম্বৰ দিছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে ইয়াৰ উত্তৰটো লিখিব লাগিব জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে গ নম্বৰ দিছে মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীক কি বুলি মন্তব্য কৰিছিল ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীক মন্তব্য কৰিছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে ঘ নম্বৰ দিছে বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিব ধৰিছে উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব ধৰিছে ৰেল জাহাজ টেলিগ্ৰাফ ফটোগ্ৰাফ টেলিফোন অণুবীক্ষণ দূৰবীক্ষণ সম্প্ৰতি ওলোৱা বিমান নানাবিধ ঔষধ নানা প্ৰকাৰৰ চিকিৎসা আদিবোৰ বিজ্ঞানৰ বলতে সম্ভৱ হৈছে 9 নম্বৰটো দিছে শৰাইঘাটৰ শেষ ৰণ কাৰ কাৰ মাজত হৈছিল তো আমি লিখিব পাৰোঁ যে শৰাইঘাটৰ শেষ ৰণ আহোম সেনা আৰু মোগলৰ মাজত হৈছিল আচলতে এই যুদ্ধখন হৈছিল আহোম সেনাপতি লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি হৈ অহা ৰাজপুত ৰজা ৰামসিংহৰ মাজত এনিৱে প্ৰথম নম্বৰটো দিছে কবিৰ মতে মৰতত কোনে কিহৰ বাতৰি আনি দিছিল ইয়াৰ উত্তৰটো হ'ব কবিৰ মতে মৰতত শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিছিল দ্বিতীয় নম্বৰ দিছে আমাৰ সমাজত থকা দুটা কুসংস্কাৰৰ নাম লিখা তো ইয়াত আমি আমাৰ সমাজত থকা দুটা কুসংস্কাৰৰ নাম লিখিব পাৰোঁ বেজ বেজালি ভূত প্ৰেত ইত্যাদিবোৰ বা বাল্য বিবাহ এইবিলাকো হ'ব আৰু কুৱেশ্যন নম্বৰ 22ৰ শেষৰটো কুৱেশ্যন বৰ্গীয়া য'ত দিছে ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ বাবে লোৱা আঁচনি দুটা লিখা তো ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ বাবে লোৱা দুটা আঁচনি হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ এই দুটা লিখি দিলে হ'ব এবাৰ আহিলে কুৱেশ্যন নম্বৰ 23 3 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে আমি অলপ দীঘলকৈ লিখিব লাগিব ইয়াৰ এনচাৰবিলাক ক নম্বৰটো দিছে মহাপুৰুষ শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে তো ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ মহাপুৰুষ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰাই ঐক্য সংহতি আৰু ধৰ্মৰ মালাৰে সকলোকে আদৰাৰ শিক্ষা দিয়ে অৰ্থাৎ মহাপুৰুষ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে নেক্সট ঘ নম্বৰটো দিছে বিজ্ঞানীসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আঁতৰালে বা কি আঁতৰাই আৱিষ্কাৰ কৰিছে তো কুৱেশ্যনটো অলপ ভুল হৈছে আমি এনেকৈ লিখিলেও হ'ব ডাইৰেক্ট আমি এনেকৈ ধৰি ল'ব পাৰোঁ বিজ্ঞানীসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আঁতৰালে ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ বিজ্ঞানীসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোনৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ অতি সহজে শব্দ প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে তদুপৰি শব্দ ধৰি ফোনোগ্ৰাফ গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে ইয়াৰ জৰিয়তে পূৰ্বৰ যি বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে চিঠি প্ৰেৰণৰ এক দীঘলীয়া পৰম্পৰা তাক আঁতৰাবলৈ সমৰ্থ হৈছে গ নম্বৰটো দিছে কি কাম কৰি মহিলাসকলে স্বাৱলম্বী হ'ব পাৰিছে ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ বৰ্তমান মহিলাসকলে বয়ন শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিছে পূৰ্বতে মহিলাসকলে কেৱল পৰিয়ালৰ চাহিদা পূৰাবলৈহে কাপোৰ বৈছিল এতিয়া এই শিল্পই সমবায় ভিত্তিত আন্তৰ্জাতিক বজাৰ দখল কৰিছে আধুনিক প্ৰযুক্তি কৌশল উন্নতমানৰ যন্ত্ৰ পাতিৰ ব্যৱহাৰে অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ কৰি মহিলাসকলক স্বাৱলম্বী হোৱাত সহায় কৰিছে আজিৰ দিনত একাংশ মহিলাই বয়ন শিল্পৰ লগতে পশুপালন মীন পালন কৃষিকৰ্ম আত্মসহায়ক গোটৰ জৰিয়তে অধিক স্বাৱলম্বী হ'ব পাৰিছে এইটো নোট কৰি ৰাখিবা যথেষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামলৈকে কামত আহিব নেক্সট আহিলে ঘ নম্বৰ দিছে বামানয় শাস্ত্ৰ ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছে ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ প্ৰহ্লাদ আছিল হৰিৰ একান্ত ভক্ত তেওঁ নিজকে প্ৰভুৰ চৰণত সমৰ্পণ কৰিছে কিন্তু বামানয় শাস্ত্ৰ আছিল বেদ বিৰুদ্ধ শাস্ত্ৰ য'ত হৰিৰ বিৰুদ্ধে দৈত্যকুলৰ শিশুসকলক জ্ঞান দিয়া হয়
ইয়াৰ পৰিপ্ৰেক্ষিততে এনে হৰি বিৰোধী বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল। এনেধৰণে লিখিলে হ'ব। 9 নম্বৰটো দিছে কত যতনৰে দেৱ গাঁঠিলাই মালাধাৰী। ইয়াত কোনে কি মালা গাঁঠাৰ কথা কোৱা হৈছে? 3 মাৰ্কছ আছে। তো ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। বেদ, উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধৰ্মীয় তথা ভক্তিমূলক কাহিনী, তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰী শংকৰদেৱে অতি যতনেৰে অসংখ্য পদপুথি ৰচনা কৰি অসমবাসীক উপহাৰ দি গ'ল। অসমীয়া ভাষা সাহিত্য টনকিয়াল কৰিলে। ইয়াৰ তুলনা নাই। তেওঁৰ এই পদ পুথি ৰচনা কৰা কাৰ্যকে বেদ উপনিষদৰ পৰা বাছি বাছি ফল আনি মালা গঁথা বুলি কৈছে। কুৱেশ্যন নম্বৰ 24টো দিছে চমুটোকা লিখা জ্যোতিপ্ৰসাদ আগৰৱালা নাইবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 4 মাৰ্ক আছে। তো মহাপুৰুষ শংকৰদেৱ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে তোমালোকৰ কিতাপতে আছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 25ত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। দুটা দিছে, দুটাৰ ভিতৰত যিকোনো এটা আমি কৰিব লাগে, নাইবা দি দিছে। 5 মাৰ্ক আছে। এইখিনি তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা। 26 নম্বৰ দিছে জাগা জননীৰ সন্তান কবিতাটিৰ মূল ভাৱ লেখা। এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিবই। এইটো ভালকৈ প্ৰেক্টিচ কৰিবা। এবাৰ 27 নম্বৰত আহিলে এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ দিছে বিষ্ণুৰ উপাসক। বিষ্ণুৰ উপাসকক কোৱা হয় বৈষ্ণৱ। আৰু খ নম্বৰ দিছে একে গুৰুৰ শিষ্য। ইয়াৰ উত্তৰটো হ'ব সতীৰ্থ। নেক্সট আহিলে সমাৰ্থক শব্দ লিখা গৌৰৱ। ইয়াত গৌৰৱৰ সমাৰ্থক শব্দ হ'ব গৰিমা। তাৰপিছত মিঠা, মিঠাৰ সমাৰ্থক শব্দ হ'ব মধুৰ। তাৰপিছত 29 নম্বৰটো দিছে বহু বচনলৈ নিয়া পৰ্বত। পৰ্বতৰ বহু বচন হ'ব পৰ্বত বিলাক। আৰু শিক্ষক, শিক্ষকৰ বহু বচন হ'ব শিক্ষকসকল। বাক্য সাজিবলৈ দিছে অভিযান আৰু শিপিনী। এইকেইটা তোমালোকে প্ৰেক্টিচ কৰিবা আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান ঘৰত প্ৰেক্টিচ কৰিবা। 31 নম্বৰ দিছে বিপৰীত শব্দ লিখা ধ্বংস, ক্ৰেতা, প্ৰৱেশ। তোমালোকে দেখা পাইছা ধ্বংসৰ বিপৰীত শব্দ হ'ব সৃষ্টি, ক্ৰেতা, ক্ৰেতাৰ বিপৰীত শব্দ হ'ব বিক্ৰেতা, আৰু প্ৰৱেশ, প্ৰৱেশৰ বিপৰীত শব্দ হ'ব প্ৰস্থান। তোমালোকে এনেকুৱা আৰু কিছুমান প্ৰেক্টিচ কৰিবা। প্ৰতিটো পাঠৰ শেষত কিছুমান দিয়া আছে ব্যাকৰণ, সেইবিলাক ভালকৈ চাবা পৰীক্ষাৰ বাবে। কুৱেশ্যন নম্বৰ 32 দিছে লিংগ পৰিৱৰ্তন কৰা। মহাৰাজ, মহাৰাজৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব মহাৰাণী। নাৰীৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব পুৰুষ। ডেকা, ডেকাৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব গাভৰু। তাৰপিছত এইকেইটা অলপ মিষ্টেক হৈ আছে। আমি যাওঁ কুৱেশ্যন নম্বৰ 33 লৈ। ইয়াত দিছে প্ৰত্যয় ভাঙা, খঙাল, বননি, গাঁৱলীয়া। দেখা পাইছা খঙালৰ প্ৰত্যয় ভাঙিলে হ'ব খং যোগ আল, বননিটো হ'ব বন যোগ অনি, গাঁৱলীয়া, গাঁৱলীয়াটো হ'ব গাঁও যোগ অলীয়া। তোমালোকে আৰু কিছুমান চাবা এনেকুৱা ধৰণৰ। আৰু একেবাৰে শেষত দিছে কুৱেশ্যন নম্বৰ 34ত সন্ধি ভাঙা আৰু গঠন কৰা। তো ইয়াত তোমালোকে দেখা পাইছা পৰাধীন শব্দটোৰ সন্ধি ভাঙিলে হ'ব পৰ যোগ অধীন, আৰু সম যোগ গীত। ইয়াৰ যদি সন্ধি গঠন কৰোঁ তেতিয়াহ'লে হ'ব এইটো সংগীত। একেদৰে নৌ যোগ ইক, ইয়াক যদি আমি সন্ধি পাতোঁ বা সন্ধি গঠন কৰোঁ তেতিয়া হ'ব এইটো নাবিক। ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ বাবে প্ৰথম সামগ্ৰিক মূল্যায়ন বা ছমহীয়া পৰীক্ষাৰ বাবে এখন অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ। ইয়াৰ পৰা বহুতখিনি তোমালোকৰ পৰীক্ষাত কমন আহি যাব লাগে। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নাম্বাৰত দিবা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।